হে প্রভু কমললোচন, হে অভয়েশ্বরী, উভয়ে গ্রহণ করা দাখর সহস্র প্রণাম। তথাস্তু। উঠক মুনিবৰ। প্রভু পরম সন্তুষ্ট আমি ভক্তিত তব। প্রভু বাৰু কওকচোন, কি উদ্দেশ্যে আগমন বৈকুণ্ঠপুৰীলৈ? প্রভু দাখর মনোবাঞ্ছা মাথো তব যুগল শরণ দর্শন। মুনিবৰ, আপোনাৰ ভক্তিত আমি পৰম সন্তোষিত হওঁ। মাতৃ সেয়েহে দিব খোজো আপোনাক এটি ক্ষুদ্ৰ উপহাৰ। উপহার? হে মাতৃ, হে প্রভু, দাখর মনোবাঞ্ছা মাথো তব যুগল শরণ দর্শন। ইয়ার বাদে অন্য উপহারর মোর নাই প্রয়োজন মাতৃ। আপুনি হেন মহাজ্ঞানী তপস্বী, নিজেই আহি বৈকুণ্ঠত হলি উপস্থিত। মাতৃ সেয়েহে দিব খোজো আপোনাক দেৱৰো দুৰ্লভ এই ৰুদ্ৰাক্ষমালা ধৰি। ৰুদ্ৰাক্ষৰ মালা দিয়ক, দিয়ক মাতৃ। আপনার এই উপহারকে আশীর্বাদ বলি মই করিল গ্রহণ। প্রভু রাখে কিয়া মাগি সুবিধায়, পাও যেন হরবতা স্থান দুয়োরে শরণ তল। হরি ওম তৎসৎ, হরি ওম তৎসৎ, হরি ওম তৎসৎ। অধৈৰ্য নহবা প্ৰিয়ে। প্ৰভু, অগ্নিকুণ্ড সম দুৰ্বাসাৰ ক্ৰোধৰ বিষয়ে তুমিতো জানা ভালদৰে। হয় প্ৰভু। গতিকে সময়ত তুমি স্বচক্ষে সকলো দেখিবা। ব'লা আমি এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ। বলক প্ৰভু। হরি অধিকারী নারায়ণ নারায়ণ।
মহামুনি দুর্বাসা এই পথেৰে আহি অমৰাৱতীলৈ কৰিব গমন। নাৰায়ণ, ময়ো তেওঁৰ বাবে কিছু সময় অপেক্ষা কৰো। নাৰায়ণ নারায়ণ। হরি ওম তৎসৎ। নারায়ণ, প্রণাম দেবর্ষি। প্রণাম প্রণাম মুনিরাজ। কিন্তু অকস্মাতে এই পথে কিবা হেতু কৰে বিচৰণ? দেবর্ষি, আহিছো মই স্বর্গ অভিমুখে যাত্রা করিম বলি। নারায়ণ, হে প্রভু, হে প্রভু, তোমার কি বিচিত্র লীলা, তোমার কি বিচিত্র লীলা। দেবর্ষি, হঠাৎ ইমান আনন্দিত হওয়ার কারণ কি দেবর্ষি? বুজিব বুজিব মুনিৰাজ, ভৱিষ্যতে সকলো বুজিব। দেবর্ষি, পাছে ব্যক্ত কৰিবনে সেই অমৰাৱতীলৈ যোৱাৰ উদ্দেশ্য? নিশ্চয় দেবর্ষি। শুনক দেবর্ষি, গৈছিলো মই বৈকুণ্ঠ ধামে লক্ষ্মী নারায়ণৰ যুগল চৰণ দৰ্শন কৰিবৰ বাবে। নাৰায়ণ, আৰু তুষ্ট হৈ আমাৰ ভক্তিত লক্ষ্মী আয়ে দেৱৰো দুৰ্লভ এই হৃদয়ক্ষ মালাধাৰী আমাক কৰিলে অৰ্পণ। নাৰায়ণ, নাৰায়ণ। কিন্তু দেৱৰ্ষি, কিন্তু আমাৰ দৰে তপস্বীৰ গলত এনেহেন মহাৰত্নই শোভা নকৰে বৰ্ধন। সেই হেতু এই মহাৰত্ন মই দেৱৰাজ ইন্দ্ৰৰ হাতত অৰ্পণ কৰিম বুলি স্বৰ্গ অভিমুখে যাত্ৰা কৰিব বিচাৰিছো। নাৰায়ণ, ইয়াত আপোনাৰ মতামত কি দেৱৰ্ষি? সুন্দৰ হব মুনিৰাজ, সুন্দৰ হব। প্ৰকৃতৰে ই সেই দেৱতাৰেই বস্তু। হয় দেৱৰ্ষি। পাছে বাসৱৰো চৰিত্ৰ বুজা টান। কি কলে দেৱৰ্ষি? বাসৱে এই দুৰ্লভ মানক অপব্যৱহাৰ কৰি নিজৰ বিনাশে নিজে চিন্তিবনে? বাৰু দেৱৰ্ষি, মুনিৰাজ, দেখা যাওক সুৰপতিৰ কেনে ব্যৱহাৰ। এতিয়া মোক আজ্ঞা দিয়ক, যাওঁ মই স্বৰ্গৰ অভিমুখে। ভাল মুনিৰাজ। নাৰায়ণ, হৰি ওম তৎসৎ। নারায়ণ, নারায়ণ। দুৰ্বাসাৰ দ্বাৰা বাসৱক মালা অৰ্পণ, আৰু এই মাত্ৰ আৰম্ভণি। ইয়াৰ সহায়তে মহাভক্ত বলিৰ মনোবাঞ্ছা পূৰ্ণ হব, আৰু আৰু দৰ্পশূন্য হব দেৱতাৰ। যাও প্ৰভুৰ লীলা দৰ্শন কৰি সাৰ্থক কৰোগৈ নাৰদৰ জন। ভজু গোবিন্দাৰ পাৱে, কিন্তু গোবিন্দাৰ পাৱে। নেৰিবা প্ৰভু, নেৰিবা প্ৰভু, জীৱা নে মৰণে। নেৰিবা প্ৰভু, জীৱনে মৰণে। নারায়ণ, নারায়ণ। হরি রাম, রাম রাম,
হরি কৃষ্ণ রাম রাম দেবগণ দেবরাজ ব্রহ্মজ্যোতি মহামতি কাশ্যপ তনয় দেবর অধিপতিময় দেব পুরন্দর হয় দেবরাজ মাতৃমোর মহামতি অতিথি জননী জগৎ আরাধ্যতেও ভুবন বন্দিতা দেবতার মঙ্গলের হেতু বিশ্বকর্তা ভুবনের রক্ষককে পরম দেবতার দানে স্বর্ণপুরে অমরাবতীপুর স্বর্গ নিতে নিতে বিরাজ করে প্রেম হাহি মুখর সম্মুখ দেবগণ দেবরাজ সঁচাকৈ নহয় জানো অমরাবতী অমৰৰ অমূল্য সম্পদ সঁচা দেবরাজ সঁচা কিন্তু দেবগণ দেবরাজ এই অমরাবতীর সৌন্দর্য আর নন্দন কাননের মনোমোহা দৃশ্য দেখি দুরন্ত অসুর সমাজে বারে বারে দেবতার হাতে অপকার দেবরাজ এইভাবে এই অমরাবতীপুর আর নন্দন কানন রক্ষা করা তো প্রত্যেক দেবতারে প্রধান কর্তব্য দেবরাজ দেৱতাৰ বাসভূমি স্বৰ্গৰ বাবে অসুৰে যিমানেই কৰিছে হাবিয়াস সিমানেই অসুৰৰ হৈছে বিনাশ আহিলে হক শত্ৰু স্বৰ্গৰ অভিমুখে দেৱ শক্তিয়ে বাধা দিম সিহঁতক সাধ্য অনুসৰি দেবরাজ দেবতাই হিত চিন্তা কৰে জগতৰ সেয়েহে ক্ষুদ্ৰ অসুৰ জাতিয়ে যিমানে চেষ্টা নকৰক কিয় তথাপিও দেবতাৰ জয় অনিবাৰ্য আৰু আহে যদি কোনো শত্ৰু এই অমৰাৱতীপুৰৰ দিশে দেবতাৰ ঐক্য শক্তিৰে প্ৰবল বিক্ৰমেৰে যুঁজি স্থান দিম শত্ৰুপক্ষক জমৰ নগৰে দেবরাজ
সকলোৰে লোভ আৰু লালসাৰ সম্পদ এই অমৰাৱতীপুৰৰ গৌৰৱ কদাপিতো হ'বলৈ নিদিম লাঘৱ। দেৱতা ভীৰু নহয়, নহয় কাপুৰুষ। আহে যদি কোনো শত্ৰু অমৰাৱতীপুৰে, দেৱতাই দিব তাক উচিত প্ৰত্যুত্তৰ। ধন্য ধন্য মোৰ বীৰেন্দ্ৰ বেন্দন। দেৱৰাজ সুখী হলো তোমাৰ খবৰে বক্তব্য শুনি। মনৰ দৃঢ়তা ৰাখি সকলো হলে সাৱধান। ব্যৰ্থ হব দানৱৰে তীব্ৰ অভিযান। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ। দেৱৰাজ ইন্দ্ৰৰ কল্যাণ হওক। প্ৰণাম মনিব। আহক আপোনাৰ আগমনে পৰম পবিত্ৰ হল আজি মনে অহমেদান্তপুৰ। পিছে কওকচোন মনিবৰে কেনেকৈ জবাসবে কৰিব পালন। বাসৱ, শুনা তেন্তে মোৰ আগমনৰ উদ্দেশ্য। গৈছিলো মই বৈকুণ্ঠ ধামে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন কৰিবৰ বাবে। আৰু তুষ্ট হৈ আমাৰ ভক্তিত লক্ষ্মী আয়ে দেৱৰ দুৰ্লভ এই ৰুদাক্ষ মালাধাৰী আমাক কৰিলে অৰ্পণ। দেবেন্দ্ৰ দেৱৰ দুৰ্লভ, কিন্তু বাসৱ আমাৰ দৰে তপস্বীৰ গলত এনেহেন মহাৰত্নই শোভা নকৰে বৰ্ধন। সেই হেতু এই মহাৰত্ন আজি মই তোমাৰ হাতত পৰিমৰ্পণ। নাই নাই মনিব, এই মালাধাৰী যোগ্য মই নহওঁ কদাপি। দেৱৰাজ কিন্তু মই আপোনাৰ বাক্য নোৱাৰো কৰিব লংঘন। বাসৱ, মনিবৰ এই দুৰ্লভ মালাধাৰীৰ তুমিয়েই একমাত্ৰ গৰাকী। গতিকে লোৱা বাসৱ, এই দুৰ্লভ মালাধাৰী আজি মই তোমাৰ হাততে কৰিছো অৰ্পণ। লোৱা বাসৱ, এই দুৰ্লভ মালাধাৰী তোমাৰ হাতত মই আজি কৰিছো অৰ্পণ। দেখো দেখো সর্বজন লীলাই চরণ কথাই তো অতি মনোহরা অতি মালা কিন্তু মনত ৰাখিবা, এই দুৰ্লভ মালাধাৰীৰ যাতে কোনো দিনে নহয় অনাদৰে। হে মনিব, আপোনাৰ আজ্ঞা ক্ষীণগত কৰি সেই মালাধাৰী মই কৰিলো গ্ৰহণ। আশীৰ্বাদ কৰিব মনিবৰ, ইয়াত যাতে কোনো বিধি বিঘিনি আশংকা নাথাকে। তথাস্তু। এবে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। যাওক হৰি ওম তৎসৎ। লক্ষ্মী পদত এই দুৰ্লভ মালাজি ইন্দ্ৰৰ হাতত। পৱনদেৱ দেৱৰাজ লৈ চোৱা দেৱৰাজ। লৈ চোৱা এই মালাধাৰী মোৰ পত্নী সঁচিকে অৰ্পণ কৰি আহাগৈ। চোৱা ভাল দেৱৰাজ। আৰু শুনা, দেৱৰাজ বৈকুণ্ঠৰ এই পবিত্ৰ মালাধাৰী কোনদিনেই যাতে মৰ্যাদা হানি নহয় সেই কথাও সোঁৱৰাই আহিবা। ভাল দেৱৰাজ।
শাক রাধারা কি সুন্দর কণ্ঠ দেৱগণ দেৱৰাজ। সমথুৰ কণ্ঠস্বৰে দেৱৰ কিনাৰত আমাৰ ফালে আহিব লাগিছে হয় দেৱৰাজ চোৱা সন্মানে তেওঁকে আগবঢ়াই আনা ভাল দেৱৰাজ ধৰণী ধন ধাৰণ হেয়া পৰম পৰমাৰ্থ বিদ্যা অশুভনা शकरं अशुभना शकरं नारायण नारायण দেৱৰ্ষি দেৱতাৰ ভক্তি ভৰা প্ৰণিপাত কৰিব গ্ৰহণ জীৱ জীৱ চিৰঞ্জীৱ জগৎসংগ দিবা কৰে আশ্যলাভ সতী লক্ষ্মী শতলাভ দিনে দিনে দেৱগণৰ সহিতে দেৱৰাজ পুৰন্দৰৰ জয় হওক নাৰায়ণ দেৱৰাজ দেৱৰ্ষি এই অসুৰবিলাকৰ অত্যাচাৰৰ কিছু খাম খাটিছেনে দেৱৰ্ষি দেৱৰাজ সাপৰিলে জানো মেঘ হাতৰে দেৱৰ্ষি আজি সময়ে যি ধৰণেই কৰিছে আহ্বান আমিও ঠিক সেই ধৰণেই কৰ্তব্যত হ'ব লাগিব নাৰায়ণ নাৰায়ণ দেৱৰাজ খন্তেক সময়ৰ পূৰ্বে মহামুনি দুৰ্বাসা তোমাৰ সমীপে আহিছিল হয় দেৱৰ্ষি নাৰায়ণ পিছে কি উদ্দেশ্য লৈ হে দেৱৰ্ষি মহামুনি দুৰ্বাসাকে জগত জননী লক্ষ্মী দেৱীয়ে দেৱৰ দুৰ্লভ হৃদয়ক্ষৰ মালা কৰিছিল অৰ্পণ নাৰায়ণ আৰু মণিবৰে সেই মালা ধৰি নিজৰ বোলে শোভা নাপায় বুলি ভাবি আমাকে কৰিলে অৰ্পণ পিছে সেই মালাধাৰী তুমি কি কৰিলা সেই মালাধাৰী সেই মালাধাৰী দেৱৰ্ষি সেই মালাধাৰী মই মুৰি প্ৰিয়তম পত্নী খচিৰ গলতে কৰিলো অৰ্পণ এই পিছে কেনে হল দেৱৰ্ষি সুন্দৰ হৈছে দেৱৰাজ সেই মালাই খচিৰ গলত লক্ষ্মী আইৰ দৰে শোভাবৰ্ধন কৰিব কিন্তু ভাবিছো কিন্তু কি দেৱৰ্ষি তুমি নিজেই নিজকে কিয় এনে তুচ্ছ জ্ঞান কৰিলা দেৱৰ্ষি ভাবিছ দেৱৰাজ তুমি ইন্দ্ৰ মই ইন্দ্ৰ তোমাৰ সাধ্য একো নাই একো নাই ইচ্ছা হলে শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ অমৰাৱতী নন্দন কাননত ৰোপণী কৰিব পাৰা অৱশ্যে বাৰু তেনেস্থলত এজন সাধাৰণ তপস্বীৰ দ্বাৰা পৰিত্যক্ত মালাধাৰী তোমাৰ প্ৰিয়তমা পত্নীৰ গলত পিন্ধাই আনন্দ লবিছে এতিয়া আমাৰ নোৱাৰো কি তুমি সখী হোৱা দেৱেন্দ্ৰ দেৱৰ্ষি মই এতিয়া বিদায় দেৱৰ্ষি শুনা শুনা পুৰন্দৰ দেৱৰ্ষি মুহুৰাবাসনা দেৱৰ্ষি দেৱৰ দুৰ্লভ মালা কিবা প্ৰয়োজন প্ৰয়োজন শুনাহাৰা দেৱৰাজ শুনাহাৰা দেৱৰাজ তোমাৰ সাধ্য একো নাই একো নাই দেৱৰ্ষি ইচ্ছা হলে হতহস্য ৰুদ্ৰাক্ষৰ বৃক্ষ অমৰাৱতী নন্দন কাননত ৰোপণী কৰিব পাৰা পাৰো দেৱৰ্ষি তেনেস্থলত এজন সাধাৰণ তপস্বীৰ দ্বাৰা পৰিত্যক্ত মালাধাৰী তোমাৰ পত্নীৰ গলৰ পিনাই আনন্দ লভিছে নাই নাই দেৱৰ্ষি ঠিক কেতিয়াও হ'ব নোৱাৰে অ শুনা শুনা পুৰন্দৰ দেৱৰ্ষি অ শুনা শুনা পুৰন্দৰ দিলো দেৱৰ্ষি তুমি ইন্দ্ৰ মই ইন্দ্ৰ তোমাৰ সাধ্য একো নাই একো নাই তুমি ইন্দ্ৰ মই ইন্দ্ৰ স্বৰ্গৰ দেৱৰাজ হয় দেৱৰ্ষি ৩৩ কোটি দেৱতাৰ পৰা তুমি ইন্দ্ৰ মই সেই দেৱৰাজ ইন্দ্ৰ দিছো সমিধান
দেৱৰ দুলভ মালা দিয়া বিশাল জাহানা। দেৱৰ কি ইন্দ্ৰময় ইন্দ্ৰময় হৰগৌৰী সম্ৰাট হয় দেৱৰাজ 33 কোটি দেৱতাৰ পালকে মই সেই সহস্ৰ লোচন নিশ্চয় দেৱৰাজ তেনেস্থলত সাধাৰণ তপস্বীৰ দ্বাৰা পৰিত্যক্ত মালা মোৰ পত্নীৰ ডিঙিত নাই নাই কেতিয়াও হ'ব নোৱাৰে এই কেতিয়াও হ'ব নোৱাৰে 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 নৱগণ দেৱৰাজ বলা নৱগণ সেই মালা ঠাৰি হয় ৰাউতৰ ডিঙিতে কৰগৈ পৰিধান বলক দেৱৰাজ